ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চক্ৰপাণী পৰাশৰ বাৰ্তালাপ হয়তো চাই থাকে যিসকলে গমেই পাইছে ঘূৰি ফুৰিছোঁ গোটেই অসমখন আৰু এয়া আমাৰ প্ৰায় 15 নম্বৰ বিহু মঞ্চ মোৰ 15 নম্বৰ বিহু মঞ্চ গতিকে সকলোতে আশীৰ্বাদ লৈ ঘূৰি ফুৰিছোঁ আৰু এইবাৰ ইয়াত মিছাত আহি পালোহি মোক খুব ভাল লাগিছে যে ক'বলৈ পায় এনেই সচৰাচৰ ঘৰৰ মানুহক সন্মান নিদিয়ে মানুহে ঘৰৰ মানুহক যিমান ভাল কামেই নকৰক অকণমান সময় লাগে এটা সময়ত সন্মান দিয়ে মোৰ ঘৰ কলিয়াবৰত মোৰ ঘৰ পিছে জন্ম মোৰ তেজপুৰ গহপুৰ তাৰপিছত এতিয়া গুৱাহাটী কিন্তু কলিয়াবৰখনেই মোৰ একেবাৰে প্ৰথম ঘৰ কলিয়াবৰৰ কাষৰে মিছাত যে এনেধৰণে সন্মান দিছে সেইটো এটা মোৰ কাৰণে খুবেই বেছি ডাঙৰ কথা আৰু তাৰ বাবে উদ্যোক্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মিছা যেতিয়াই উজনিৰ পৰা নামনিলৈ বা উজনি অসমলৈ যাওঁ ঘৰলৈ যাওঁ কেইখনমান অসমৰ মই মানে ইমানেই ঘূৰি ফুৰোঁ জেগাবিলাকৰ নাম মনত থাকি যায় তো মোৰ কথা হ'ল কিছুমান জেগা আছে ধৰক এতিয়া বিহদিয়া বুলি এটা নামনি অসমত জেগা আছে বিহদিয়া তাত কিছুমান বেনাৰ দেখা পাওঁ খুব ভাল লাগে যে ইয়াত সুস্বাদু খাদ্য সম্ভাৰ পোৱা যায় বা চাহ পোৱা যায় গৰম চিংৰা পোৱা যায় বিহদিয়া পিছফালে লিখা থাকে ভয় লাগে এতিয়া বিহদিয়া বস্তুটো অকণমান গম পালেনে চবে গম পাইছে ইয়াত গৰম চিংৰা গৰম ৰসগোল্লা পোৱা যায় বিহদিয়া বাৰু ঠিক আছে তাৰপিছত গম পাওঁ বিহদিয়া মানে ঠাইৰ নাম ঠিক আছে ঠিক তেনেধৰণে আৰু আছে আৰু এখন আছে চেঁচা জেগাৰ নাম তো চেঁচালৈ গ'লে ইয়াত গৰম চিংৰা আৰু গৰম চাহ পোৱা যায় চেঁচা তো এনেকুৱা হয় ঠিক একেদৰে মিছালৈ আহিলে মোৰ এনেকুৱা হয় ইয়াত মিছা আৰক্ষী চকীখন আছে তো মিছা আৰক্ষী চকী পঢ়িলে সঁচানে মিছা অকণমান কনফিউজ হৈ যায় তো সেইকাৰণে মই আজি আমি কেইবাজনো লগ পাইছিলোঁ তো মিছাৰ ওপৰত আমি কথা পাতিলোঁ মিছা আচলতে ক'ৰ পৰা আহিল মিছা নৈখন কলঙৰ কথা আমি পাতিলোঁ তো মিছা নৈত মিছা মাছ পোৱা গৈছিল মিছা নৈত মিছা মাছ পোৱা গৈছিল কাৰণে এই অঞ্চলটোৰ নাম মিছা হ'ল মদ লিখাই আছে মদ হুঁচৰিকাৰ দ্বিতীয় স্বত আকাৰ মিছা গতিকে সেইটো গম পাই ভাল লাগিল এতিয়াৰ পৰা ক'ব পাৰিম যে মিছা সেইটো মিছা নহয় ইয়াত সকলোবিলাক সঁচা হয় ইয়াৰ থানাখনো সঁচা ইয়াত মিছা মাছ পোৱাহে গৈছিল সেইকাৰণে ঠাইখিনিৰ নাম মিছা তো সেইটো খুব ভাল লাগিল জানি আৰু মই এইটো কথা চবতে আৰু ক'বলৈ পাৰিম মানে এতিয়া সেইখিনি ক'লোঁ আৰু শেহতীয়াকৈ সাজপাৰৰ কথাবিলাক চলি আছে কালি মানে মই কথাটো মঞ্চখনত হ'ল এনেকুৱা কমিটিৰ মানুহ সকলোৱে মোক গামোচা পিন্ধাবলৈ আহিলে আৰু মই তাতে বাৰ্তালাপ কৰি আছিলোঁ তে কমিটিৰ মানুহে সকলোৱে জিন্স পিন্ধি আহিছে মোৰ বস্তুটো সহ্য নহ'ল মই মুখেৰে ক'লোঁ আৰু বেয়া নাপাব কৈ পেলাই চব কৈ দিলোঁ তাৰপিছত কৈ পেলাই মই ভাবিলোঁ ঠিকেই ক'লোঁ নেকি আজি যথেষ্ট কিবা ছ'চিয়েল মিডিয়াত সেইটো কথা চলি আছে তাই আজি ভাল লাগিছে চাওকচোন ইমান ধুনীয়াকৈ সকলোৱে আমি ধুতি কুৰ্তা গামোচাখন আমি লৈ আহিছোঁ ইমান ধুনীয়াকৈ আহিছে কালি মানে তাত মোৰ এটা বেয়া লাগিল সেইকাৰণে মই কৈ দিলোঁ আৰু শেহতীয়াকৈ আজি কমেণ্টত আমি পঢ়িলোঁ শেহতীয়াকৈ বহুত মহিলাই লিখিছে তাত এটা কথা 90% মহিলাই অসমীয়া পৰম্পৰা ধৰি ৰাখিছে পৰম্পৰাগত সাজপাৰ তেওঁলোকে পৰিধান কৰি আহে 90% মহিলাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে কিন্তু ডাঙৰ কথা পুৰুষৰ প্ৰব্লেমটো কি মই নাজানো ধুতিখন পিন্ধিবলৈ বেয়া পায় কি কাৰণ মই বুজি নাপাওঁ ঠিক আছে ভাল কৰিছে ষ্টেজত নুঠাৰ আগতে তাত বাৰু পিন্ধি থাকক কিন্তু মঞ্চখনক আমি সন্মান কৰি অন্ততঃ ধুতিখন পিন্ধি আহোঁ মোৰ সেইটো খুব বেছি ভাল লাগে মোৰ ক'বলৈ দ্বিতীয় কথা আমি আজি পাপৰি গগৈ আহিব অসমৰ প্ৰত্যেকগৰাকী শিল্পী মহিলা কণ্ঠশিল্পীৰ কথা কৈছোঁ তেওঁলোকে প্ৰতিখন মঞ্চত পৰম্পৰাগত সাজপাৰ চাদৰ মেখেলা পৰিধান কৰিয়েই গীত পৰিৱেশন কৰে কিন্তু যিসকল পুৰুষ ছিংগাৰ আছে তেওঁলোকে কি কৰি আছে জিন্স ফটা জিন্স দুজন মানেতো কালি কৈছে বাহিৰৰ কাপোৰহে পৰিধান কৰি আহে বুলি বাহিৰৰ ট্ৰেণ্ড এইবিলাক কিবা কিবি তো আমি নধৰোঁ কেলে পুৰুষক আমি ধৰিবলৈ ভয় কেলে কৰোঁ মহিলাসকলে নধৰে কেলে মই বুজি নাপাওঁ ধৰিব লাগে যদি আমি যদি চাদৰ মেখেলা পিন্ধি পেলাই গান গাব লাগিব আজি যদি পাপৰি গগৈ ইয়াত আহি পেলাই জিন্স পৰিধান কৰি পেলাই যদি বিহু এটা গাই থৈ যায় কাইলৈ কি পৰিস্থিতি হ'ব কওকচোন হ'ব নাই কওক তেতিয়াহ'লে ল'ৰাকেইটাক কেলে নধৰে মই বুজি নাপাওঁ মই ভাবোঁ ধৰিব ৰাইজে লিখা মেলা কৰিব আৰু তেতিয়াহে আমাৰ সংস্কৃতিটো জীয়াই থাকিব কাৰণ এইখন মঞ্চ এনেকুৱা এখন মঞ্চ যিখন মঞ্চত আমি ভাষাৰ আদান প্ৰদান কৰোঁ ইয়াত সংস্কৃতিৰ আদান প্ৰদান কৰোঁ সাজপাৰৰ আদান প্ৰদান কৰোঁ খাদ্যাভাসৰ আদান প্ৰদান কৰোঁ আমি বিহু গীতৰ আদান প্ৰদান কৰোঁ গতিকে এইখনেই মঞ্চ যিখন মঞ্চত আমি বছৰত এবাৰ পাওঁ মাত্ৰ এদিন বা দুদিন বা 3 দিন মাত্ৰ 2-3 দিন পৰিধান কৰিব লাগে সেইটোৱে কথা মোৰ কেতিয়াবা ভাবিলে মানে কথাবিলাক অলপ বেছি দূৰলৈকে ভাবি পেলাওঁ তাৰপিছত ভাবি লাভ নাই কিনো কৰিব ভাবি
সেয়াই কথা বাৰু যি কি নহওক মই অকণমান মিছাৰ বিষয়ে জানি লওঁ আমি আছোঁ মিছা আঞ্চলিক মিলন সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এয়া হৈছে 52 সংখ্যক অনুষ্ঠান মই জ্যেষ্ঠজনৰ পৰাই জানিব বিচাৰিম দেউতা নমস্কাৰ আৰু মোৰ ভাল লাগে দেউতা খুৰা ককা মানে এই শব্দবিলাক আমি নকওঁ আংকল কি খবৰ আপোনাৰ ভালনে মই খুৰা বুলিয়ে কৈছোঁ খুৰা মিছাৰ বিষয়ে কওক আৰু এইখন মঞ্চ কিমান পুৰণি মঞ্চ কেনেকুৱা অকণমান আমি এতিয়া বৰ্তমান যিটো মঞ্চত থিয় হৈ আছোঁ এই মিছা আঞ্চলিক মিলন সংঘ 1972 চনৰ প্ৰতিষ্ঠা হোৱা আৰু 72 চনৰ পৰা ইয়াত ৰঙালী বিহু উদযাপন হৈ আহিছে গতিকে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা এতিয়া ইতিমধ্যে আপুনি ক'লে যে ইয়াত মিছা নদীত মিছা মাছ পোৱা গৈছিল সেইকাৰণে ইয়াৰ নাম মিছা অন্য এটা কথা আছে যে ইয়াত এটা কোট আছিল যিটো কোঠৰ নাম মিছা কোট বুলি পিছত পৰিগণিত হৈছিল আৰু তাৰ নামেৰেও এই মানে জেগাখনৰ নাম মিছা হৈছে বুলি এটি প্ৰবাদ আছে আৰু আপুনি যিটো মিছা মাছৰ কথা ক'লে সেইটো এটা প্ৰবাদ গতিকে এনেকৈ আমাৰ মিছাৰ নামটো হ'ল আৰু মিছা আঞ্চলিক মিলন সংঘই এই 72 চনৰ পৰা এই যোৱা 2 বছৰ আগতে আমি ইয়াত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ গতিকে এই ৰঙালী বিহুৰ এই মঞ্চত আমি প্ৰতি বছৰে এনেকৈ ৰঙালী বিহু উদযাপন কৰি এটি অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিছোঁ ধন্যবাদ খুৰা হাজৰিকা ইমান ধুনীয়াকৈ কয় ইয়াতো কওক অকণমান সাৱলীলভাৱে সকলোকে উদ্দেশ্য কৰি আচলতে যদিও মিছা সঁচা অৰ্থত সঁচা মিছাৰ এটা ঐতিহাসিক পৰিচয় আছে মিছাৰ নতি দূৰত মিছা কোট আছে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে আৰু সেই কোটটোৰ বিষয়ে মই কৈছোঁ যে মোগলে যেতিয়া অসমক আক্ৰমণ কৰিছিলে আহোম সাম্ৰাজ্য আছিলে তেতিয়া তাত লেছাম হাতীবৰুৱাই বিৰল পৰিক্ৰমাৰে যুঁজিছিলে আৰু প্ৰাণ আহুতি দিছিলে আৰু সেই লেছাম হাতীবৰুৱাৰ যি পৰাক্ৰম সেই পৰাক্ৰম দেখি মোগল সৈন্যই তভক মানিছিলে শেষত লেছাম হাতীবৰুৱাৰ মৃতদেহটোৰ পৰা তেওঁৰ কলিজাটো উলিয়াই পৰীক্ষা কৰিছিলে দেখা পাইছিলে লেছাম হাতীবৰুৱাৰ সেই কলিজা কলডিল সম গতিকে আমি মিছা সঁচাকৈয়ে বুৰঞ্জীৰে প্ৰখ্যাত তাৰ ঠিক নদী দূৰত চামধৰাগড় যাক চীনৰ প্ৰাচীৰ বুলি কয় গতিকে মিছাভাষী হিচাপে আমি সদায় গৌৰৱান্বিত ধন্যবাদ কওক কিবা হয় মিছা আঞ্চলিক মিলন সংঘৰ সৌজন্যত যি অনুষ্ঠিত হৈ আহিছে এইটো 52 সংখ্যক ৰঙালী বিহু 1972 চনৰ 10 এপ্ৰিল তাৰিখে জন্ম হৈছিল এই মহান অনুষ্ঠানটোৰ বহুকেইগৰাকী মহান ব্যক্তিৰ তৎপৰতাত এই অনুষ্ঠানৰ জন্ম গতিকে আমি এই ধাৰাবাহিকতা ৰক্ষা কৰি আজি 52 সংখ্যক বিহু পাতিবলৈ আমি সক্ষম হৈছোঁ আৰু আমি আশা কৰিম অদূৰ ভৱিষ্যতে এই অনুষ্ঠানটোৱে মিছা অঞ্চলৰ সমূহ ৰাইজৰ সহায় হোৱাকৈ সমূহ ৰাইজৰ মাজত ঐক্য সমন্বয় সম্প্ৰীতি গঢ়াৰ যি মহান লক্ষ্য আমাৰ আছে সেই লক্ষ্য যাতে আমি উপনীত হ'ব পাৰোঁ আৰু সকলো যাতে সহযোগিতা আগবঢ়ায় তাৰে আমি সদায় কামনা কৰোঁ ধন্যবাদ ইয়াতো বিভিন্ন ভাষিক আৰু বিভিন্ন জাতিৰ লোক আছে এইটো অঞ্চলত বসবাস কৰে মিছা আঞ্চলিক মিলন সংঘই জন্মগ্ৰহণৰ পৰা ৰঙালী বিহু উৎসৱ উদযাপনৰ জৰিয়তে বিভিন্ন জাতি জনজাতি ভাষা ভাষী লোকৰ মাজত ঐক্য শান্তি আৰু সংহতি বজাই ৰাখিবলৈ অহোপৰসাৰটো চেষ্টা কৰি আহিছে আজি 52 বছৰ আগতেই যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত মিছা আঞ্চলিক মিলন সংঘৰ জন্ম হৈছিল তেনেই পিছপৰা অঞ্চল আছিলে যে চাহ জনজাতি অধ্যুষিত অঞ্চল আছিলে সেই সময়ত সেই মহান ব্যক্তিসকলৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটি জন্ম হৈছিলে আৰু সেই অনুষ্ঠানটোৰ প্ৰচেষ্টাতেই এই শিক্ষা সাংস্কৃতিক ক্ৰীড়া আজি উন্নয়নৰ ক্ষেত্ৰত অহোপৰসাৰ চেষ্টা কৰি আহিছিল যাৰ ফলস্বৰূপে মিছা আঞ্চলিক মিছা উচ্চ ইংৰাজী বিদ্যালয়ৰ জন্ম হৈছিল মিছা মিলন সংঘৰ প্ৰচেষ্টাতেই মই বিশেষ একো নকওঁ মোৰ অগ্ৰজসকলে সকলোখিনি কৈছেই আৰু মই এইটোৱে কম এই মহান অনুষ্ঠানৰ যি মহান দায়িত্ব মোক দিলে কাৰণ মই জ্যেষ্ঠজনক তেওঁলোকৰ মোৰ প্ৰণাম জনাইছোঁ আৰু আপোনালোকৰ লগত মোৰ কথা পাতিবৰ পৰা সুবিধা দিয়াৰ বাবে সকলোকে মোৰ চিৰকৃতজ্ঞ হৈ ৰ'লোঁ বুলি ভাবোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ ৰাইজে আমনি পায় এনেকুৱা ধৰণৰ কথা বতৰাত সেইকাৰণে মোৰো বেয়া লাগে গান শুনিবলৈ যিহেতু সকলো আহিছে আৰু সেইদিনা জৰ্জ বেকাৰ চাহাবে ভূপেন হাজৰিকাৰ কথা কওঁতেও কোনেও শুনা নাই গতিকে মইনো কোন শুনিবৰ কাৰণে কিন্তু আশা কৰোঁ নতুন প্ৰজন্মই কথাবোৰ শুনিব অনুধাৱন কৰিবলৈ চেষ্টা কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব আৰু সেইখিনিকে কৈ সামৰিছোঁ প্ৰশান্ত কিবা ক'ব আপোনালোক দুজন থাকি গ'ল কওক কিবা এষাৰ কওক
সকলোলৈকে ধন্যবাদ জনাইছোঁ বিশেষকৈ আপোনাক মিছা মিলন সংঘই বিশেষকৈ আমাৰ এই মিছাখন দ্বিতীয় ভাৰতবৰ্ষ বুলি ক'ব পাৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে গঠিত এই অঞ্চলটো মিছা গতিকে মিছাবাসী হৈ সকলোলৈকে বিহুৰ ওলগ জনাইছোঁ প্ৰশান্ত ক'বলৈ গ'লে মিছা মিলন সংঘত যেতিয়াৰ পৰা জড়িত হৈছোঁ নিজকে এনেকুৱা অনুভৱ কৰোঁ যে মিছা মিলন সংঘত জড়িত নোহোৱা হ'লে এটা চিনাকি মুখ নহ'লোহেঁতেন আৰু সকলোকে ধন্যবাদ জনাইছোঁ জ্যেষ্ঠজনক যে এইখিনি সুবিধা দিয়াৰ কাৰণে আজি ধৰক এনেকুৱা এটা অনুষ্ঠান ভৱিষ্যতেও ধৰক হ'ব পাৰে সেইখিনি আৰু কোৱাৰ অভ্যাস নাই মানে দেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আশীৰ্বাদ লৈছোঁ আশীৰ্বাদ আঁঠুকাঢ়ি নলওঁ কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে ভাল হওক সেয়া কামনা কৰিছোঁ আৰু বিশেষ একো নকওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বেছিকৈ কথা ক'লে কণ্ট্ৰভাৰ্চি হৈ যায় গতিকে নোকোৱাই ভাল সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আশীৰ্বাদ লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ধন্যবাদ